সংগঠনবিলাকে কওঁ যে এই সংৰক্ষণ ব্যৱস্থাটো এটা পৰ্যালোচনা হ'ব লাগে। এই সংৰক্ষণ ব্যৱস্থা যদি ৭০ বছৰত আমাৰ কিমান উন্নয়ন হ'ল সামগ্ৰিকভাৱে, শিক্ষা দীক্ষা ৰাজনৈতিক ক্ষেত্ৰ গোটেই বিষয়বিলাকত আমাৰ কিমান উন্নয়ন হ'ল এই বিষয়টো পৰ্যালোচনা কৰিব চাব লাগে। এনেকুৱা এটা চিন্তা চৰ্চা কৰাৰ সময়ত আকৌ অন্যান্য পিছপৰা শ্ৰেণীভুক্ত এটা শ্ৰেণীক যদি অনুসূচীভুক্ত কৰা হয়, নিশ্চিতভাৱে অনুসূচিত জাতিৰ ৰাইজৰ অধিকাৰ খৰ্ব হ'ব, সম বিকাশৰ কেতিয়া সম্ভাৱনা নাহিব, আৰু পুনৰ উচ্চ বৰ্গ লোৱা মানুহবিলাকক অস্পৃশ্যতা ক'বলৈ ঠেলি দিয়া যেন এক নজিৰবিহীন ঘটনাৰ সৃষ্টি হ'ব। আৰু এই যে কামটো কৰিছে অসম চৰকাৰে, যে কামটো কৰিছে, ইয়াৰ লগত এটা বৃহৎ ৰাজনৈতিক ষড়যন্ত্ৰ আছে বুলি আমি অনুভৱ কৰিছোঁ। মই আপোনালোকৰ বন্ধুসকল বেছি সময় আমি নষ্ট কৰিব বিচৰা নাই। আমি দুটা ৰাজনৈতিক কথা বতৰা লক্ষ্য কৰিছোঁ। প্ৰথম কথা হ'ল ৰঞ্জিত দাস ডাঙৰীয়া যি বৰ্তমান অসম দেখা পাইছোঁ আজি যোৱা 10 জুলাইৰ পৰা তেখেতে কেওট সম্প্ৰদায়ৰ প্ৰতিনিধিত্বৰে কাম কৰিছে, যিটো অতি দুৰ্ভাগ্যজনক বিষয়। এগৰাকী বিধায়ক বা এগৰাকী জনপ্ৰতিনিধি বা এগৰাকী মন্ত্ৰীৰ দায়িত্ব হ'ল সকলো জাতি জনগোষ্ঠীক সম আচৰণ কৰিব লাগে, সম পৰিমাণে অধিকাৰ দিয়াৰ কথা ক'ব লাগে। কিন্তু তাকে নকৰি প্ৰথমেই ৰঞ্জিত দাসে যিটো কাম কৰিলে, সভাই সমিতিয়ে গাঁৱে ভূঞে টিভিত য'তেই নহওক এতিয়া এটা কথা কয় যে কেওটসকলক অনুসূচীভুক্ত কৰিব লাগিব। ইতিমধ্যে কেওট অনুসূচীভুক্ত কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু এই কথা ইতিমধ্যে কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে। এনেধৰণৰ যিবোৰ বক্তব্য দিয়ে, ইয়াৰ পৰা এটা কথা স্পষ্ট হৈছে যে ৰঞ্জিত দাস ডাঙৰীয়াৰ কোনো নিকৃষ্ট ৰাজনৈতিক মুনাফা এটা চিন্তা চৰ্চা আছে, নহ'লে তেখেতৰ কিবা অভিষ্ট সিদ্ধিৰ লক্ষ্য আছে। কিয় কৈছোঁ এই কথাটো? কিয় এনেদৰে কৈছোঁ?